যোৰহাট জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ যোৰহাটৰ দ্বাৰা আয়োজিত এদিন জিলা আয়ুক্ত হিচাপে শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ শীৰ্ষস্থান লাভ কৰি এই সুযোগ লাভ কৰিছে গীতাশ্ৰী আৰু সংস্থিতাই। সংস্থিতা বৰুৱা কিতাপৰ প্ৰাকচুটিকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৯ম শ্ৰেণীৰ ছাত্ৰী আৰু গীতাশ্ৰী শৰ্মা CKB কমাৰ্চ কলেজৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী। এদিন জিলা আয়ুক্তগৰাকীৰ লগত উপস্থিত থাকি আয়ুক্তগৰাকীৰ বিভিন্ন বিভাগৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। জিলা আয়ুক্তগৰাকীৰ সৈতে দুয়োগৰাকী ছাত্ৰীয়ে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। পঢ়োঁ আৰু মই নৱাৰী ঢেকীয়াজুলিত থাকোঁ। যদি মই এখন ডিষ্ট্ৰিক্ট লেভেলত এখন এছে কম্পিটিশ্যন হৈছিলে, তাত আমি ৰচনা লিখিছিলোঁ আৰু মই তাত প্ৰথম স্থান ল'বলৈ সক্ষম হৈছিলোঁ আৰু সেইবাবে মোক এটা স্পীচ দিব দিছিলে যোৰহাট দিৱসৰ উপলক্ষে। আৰু এতিয়া আজি এদিন মোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰৰ লগত থাকিবলৈ দিব আৰু মই যদি নিজে হওঁ তেতিয়া মই সাধাৰণ মানুহৰ কাৰণে যিমানখিনি কৰিব পাৰোঁ মই সিমানখিনি কৰিম। আৰু বিশেষকৈ যিহেতু মই এতিয়া ষ্টুডেণ্ট, মই ৰচনাখনত লিখিছিলোঁ যে ষ্টুডেণ্টখিনিৰ বেগৰ ওজনটো বেছি হয়, বয়স চাই বেগৰ ওজন বহুত বেছি, যাৰ ফলত হাড়ৰ প্ৰব্লেম হয়। আৰু এতিয়া ৰাস্তা বহল কৰিব লাগিবই কাৰণ গাড়ী বেছি হৈছে, কিন্তু তাৰ ফলত যোনখিনি গছ কটা হৈছে সেইখিনিও কাটিব লাগিব। তাৰ সলনি যদি বেলেগ ঠাইত যদি এজোপা গছৰ সলনি দুজোপাকেও যদি গছ ৰুৱে বহুতখিনি ভাল হ'ব। আৰু ডিষ্ট্ৰিক্টখন চাফা কৰি ৰাখিব লাগে, তাৰ বাবেও মই লিখিছিলোঁ যে ডিষ্ট্ৰিক্টখন চবেই চাফা কৰি ৰাখিব লাগে। আৰু লিখিছিলোঁ আৰু ট্ৰেফিক জামৰ কাৰণে এতিয়া যদি চব ডাঙৰ অৰ্গেনাইজেশ্যনৰ যদি পাৰ্কিং প্লেচ থাকে, ই বহুত ট্ৰেফিক জামৰ কমাত সহায় কৰিব। মোৰ ভাল লাগিছে DC লগত থাকিব পাৰিম, ছাৰৰ লগত থাকি পেলাই ছাৰৰ কামখিনি চাব পাৰিম আৰু মোক ভৱিষ্যতেও ই সহায় কৰিব, যাতে মই গম পাম ছাৰহঁতে কি কৰে আৰু যদি ময়ো কেতিয়াবা হ'ব পাৰোঁ তেতিয়াও মোক সহায় হ'ব আৰু মই ছাৰহঁতে কি কৰে সঁচাকৈ জানিব পাৰিম। আৰু ছাৰ মন আছে। মই এছে কম্পিটিশ্যন এখন লিখিছিলোঁ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তাত মই এগৰাকী উইনাৰ হিচাপে গ্ৰুপ ডিৰ এই সুযোগটো পাবলৈ সক্ষম হৈছোঁ। হয়, এটাতো বহুত ডাঙৰ গধুৰ দায়িত্ব হয় জিলা আয়ুক্ত হিচাপে। এদিন হিচাপে হয় যদি পাওঁ, মই ভাবিছোঁ তেনেহ'লে যোৰহাটৰ বিশেষকৈ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ এজ এ ষ্টুডেণ্ট মই এডুকেশ্যন ডিপাৰ্টমেণ্টটো যাতে উন্নয়ন হয়, বিভিন্ন ধৰণৰ যাতে ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম হওক অথবা হেল্থ ডিপাৰ্টমেণ্টৰো বিভিন্ন ধৰণৰ সমস্যাসমূহ বৰ্তমান সময়ত যিসমূহ দেখিবলৈ পাই আহিছোঁ, সেইসমূহ সমস্যাৰ ওপৰতে গুৰুত্ব আৰোপণ কৰি যাতে সেইসমূহ ছল্ভ কৰিব পাৰোঁ তাৰ প্ৰতি নিশ্চয় হয়, কাৰণ এনেকুৱা ধৰণৰ আমিতো চবতে কিতাপসমূহতে এনেকৈ পাই থাকোঁ কেনেকুৱা ধৰণৰ দায়িত্ব থাকে। বৰ্তমান সময়ত যদি আমি এনেকৈ প্ৰেক্টিকেল নলেজটো পাওঁ কেনেকুৱা ধৰণৰ দায়িত্ব থাকে, কেনেকুৱা এটা কাম এণ্ড কম্প'জ এনভাইৰনমেণ্টত কেনেকুৱা ধৰণৰ ডিচিশ্যনসমূহ লয়, সেইবোৰ আমি যদি দেখোঁ তেতিয়াহ'লে মই ভাবোঁ এই এক্সপ'জাৰটোৱে আমাৰ মটিভেশ্যন আনিব বিভিন্ন ধৰণৰ APSC UPSC পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত। মই CKB কমাৰ্চ কলেজৰ M.Com ফাইনেল ইয়েৰ ষ্টুডেণ্ট গীতাশ্ৰী শৰ্মা। যোৰহাটৰ পৰা শোভাশিষ শৰ্মাৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।